এক যি অনুষ্ঠানে হয়তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক আহিছে এয়া চব আপুনি অনুভৱ কৰক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি ধৰ্মযাত্ৰা উত্তোলন হ'ব আৰু যি শোভাযাত্ৰা এক বৰ্ণাঢ্য শোভাযাত্ৰা আৰম্ভ হ'ব কিছু সময় পাছতে আপোনালোকে চাবলৈ পাব আমাৰ ভিডিঅ'খনে চাই থাকক আপোনালোকক জনাই গৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰতিটো বনাই গৈছোঁ অবিৰতভাৱে নিৰবিচ্ছিন্নভাৱে দেখাই গৈছোঁ আপোনালোকক এয়াই হৈছে যোৰহাটৰ এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ ভিৰ হৈ পৰিছে যি নাম ধৰ্ম আৰু যি হৰিনামৰে এয়া দেখা পাইছে হৰিনামৰ ধ্বনিয়ে আপোনাৰ এই আকাশ বতাহ কঁপাই তুলিছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মহা আয়োজন চাই থাকক আপোনালোকে আমাৰ ঘৰতে পবিত্ৰময় হৈ পৰিছে যোৰহাটৰ এৰালতলী পথাৰ প্ৰতিদিনে ভক্তৰ ভিৰ আহিছে আৰু ভক্তিময় হৈ আছে আপোনালোকক দেখাইছোঁ আজি এই যি শোভাযাত্ৰা আৰম্ভ হ'ব তাৰ লগত সংগতি ৰাখি বিভিন্ন বৰ্ণাঢ্য আয়োজন লৈছে সেই আয়োজনৰ ভিতৰত কিছু আপোনালোকক দৃশ্য দেখাই আছোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ কাৰণ যোৰহাটত এক বৃহৎ অনুষ্ঠান হৈ আছে যি অনুষ্ঠানে যোৰহাটবাসী সাক্ষী হৈ ৰৈছে যোৰহাটৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই ভক্তৰ ভিৰ হৈছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৃতীয় বৈকুণ্ঠপুৰী এয়া দৃশ্য আপোনালোকে চব ভক্তিৰসে বোৱাই আছে এই নামঘৰত তাতে আমি দেখাইছোঁ আপোনালোকৰ বাবে এয়া যি শোভাযাত্ৰা যাবই আজি সম্পূৰ্ণ ভিডিঅ' চাবলৈ পাব আপোনালোকে চাই থাকিব আৰু ক'ৰ পৰা চাইছে আমাক জনাব তেতিয়াহে আমি আপোনাক খুব সুন্দৰকৈ এইখিনি দেখাই যাবলৈ ভাল পাম এয়া দেখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি শংকৰদেৱ সংঘ আছে এই সংঘই এয়া তৈয়াৰ কৰিছে এক বৃহৎ আকাৰৰ এয়া মৎস্য আপোনালোকে দেখিছে এয়াই হৈছে তৃতীয় বৈকুণ্ঠপুৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দৃশ্য আপোনাক দেখাই আছোঁ সম্পূৰ্ণকৈ চাওক এটা অনুভৱ কৰক হয়তো ছবিয়ে মিছা কথা নকয় আপুনি আহিলেহে গম পাব এই স্থানত কেনেদৰে চলি আছে এক বিশাল আয়োজন যি আয়োজন ফলকনি যোগাইছে অসমৰ লগতে বিভিন্ন ঠাই কেনেকুৱা অনুভৱ আপোনাৰ কেনেকুৱা অনুভৱ কৃষ্ণ খুব ভাল লাগিছে হয় বৰ্তমান ভাল লাগিছে আমি যেন তৃতীয় বৈকুণ্ঠপুৰী দৰে লাগিছে আৰু ইয়াৰ পৰা যাবৰ আমাৰ মনে নকয় হয় আপোনালোকৰ আজি খুব ভাল লাগিছে ভাল লাগে আৰু ভাল লাগিব যেতিয়া শোভাযাত্ৰাৰ পিছত আৰু সুন্দৰ লাগিব যেতিয়া সমস্ত ভকত একেলগে এতিয়া বিভিন্ন ৰকমৰ মানে শিবিৰা শিবিৰা সোমাই আছে যেতিয়া সকলো আহি পোৱাৰ পিছত সুন্দৰ পৰিৱেশ লাগিব পুৱাৰ কিৰণ ওলাওঁ তথাপিও এয়া মহাপুৰুষজনাৰ এই পবিত্ৰ স্থান হৈ পৰিছে এক তৃতীয় বৈকুণ্ঠপুৰী হৰি নামে এষাৰে আমি যদি তেখেতক এই জনাব পৰা যায় কৃষ্ণ ভাল লাগিব হয় কৃষ্ণ ভগৱন্তৰ যি আজি দ্বিতীয় বৈকুণ্ঠপুৰীত আমাক আনিছে ইয়াতে আমাৰ ভগৱন্তৰ সকলো ভগৱানৰ লগত আমি সম্পূৰ্ণভাৱে স্থিতি হোৱা বুলি ধৰি লৈছোঁ কৃষ্ণ জয় গুৰু শংকৰ এনেদৰে চলি আছে এয়া আপোনালোকে দেখিছে যোৰহাটত এক বিশাল আয়োজন যি বিশাল আয়োজনত লাখে লাখে ভক্তৰ ভিৰ হৈ পৰিছে প্ৰতিদিনে আজি বহুত সংখ্যক ভক্তৰ ভিৰ হ'ব আজি বাৰেৰহণীয়া আজি শোভাযাত্ৰা আছে সেই শোভাযাত্ৰা অনুষ্ঠানভাগী আপোনালোকে চাবলৈ পাব চাই থাকক সম্পূৰ্ণ দৃশ্য এটা অনুভৱ কৰক লোকে লোকাৰণ্য হৈ গৈছে জনসমুদ্ৰত পৰিণত হৈছে এয়াই হৈছে পবিত্ৰময় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ সকলে অসমৰ সমূহ ভক্তপ্ৰাণ বা সংস্থা আইমাতী অঞ্চলে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আমি
লখিমপুৰৰ পৰা আহিছোঁ। আমি যোৰহাটবাসীৰ যি আতিথ্য ইয়াতে সঁচাই খুব আটকধুনীয়া আৰু নিখুঁতপূৰ্ণভাৱে এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনভাগ অনুষ্ঠিত কৰিছে। এই অধিৱেশনভাগ সম্পূৰ্ণৰূপে সফল হৈছে আৰু গুৰুজনাৰ ধৰ্ম শুদ্ধ ৰূপত আমাৰ ভকতসকলে প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। আমি আশা কৰোঁ উঠি অহা প্ৰজন্মই গুৰুজনাৰ আদৰ্শ লৈ অসমখন উন্নতি কৰি শান্তিপ্ৰিয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰসৰ এয়ে কামনা কৰিছোঁ। আমি কথা পাতি গৈ থাকিম। আমি অহা 3টা আজি হ'ল আপোনাৰ প্ৰথম আৰু তৃতীয় দিন। কেনেকুৱা লাগিছে, কেনেকুৱা হৈছে এই চাৰিওকাষে ঘূৰি? আপুনি গম পাইছে যোৰহাটত আহি, যোৰহাট এখন জোৰণি ঠাই, কেনেকুৱা লাগিছে যোৰহাটৰ অনুভৱ? যোৰহাটখন আহোম ৰজাৰ শেষৰখন ৰাজধানী আছিল। ইয়াতে এটা এতিয়া আজিৰ তাৰিখত শক্তিৰ সৰোবৰত পৰিণত হৈছে, গোটেই দ্বিতীয় বৈকুণ্ঠৰ পৰিণত হৈছে আজি যোৰহাট। সংখ্যক বাকী পতাকা উত্তোলনস্থলী এয়াই হৈছে বৈকুণ্ঠপুৰী। হৰি নামৰ অখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম বিতৰণ শ্ৰীমন্ত শংকৰে পাৰমাহি বহে ব্ৰহ্মাণ্ডৰ বেদী। এই যে ৰাম নামৰ ৰত্ন বেয়া জগত চলয় বৈকুণ্ঠপুৰী, এয়াই হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উজনিৰ পৰা নামনিলৈকে বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আজি একত্ৰিত হৈ আজি এয়া বৈকুণ্ঠপুৰীলৈ আহিছে। গুৰুজনাই কৈছিলে যে নুহু জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নুহু আতি নুহু ধৰ্মশীল দানৱ বত্ৰ তীৰ্থ আমি আজি খুব সুন্দৰ অনুষ্ঠান। এই বৈকুণ্ঠত মই অপাৰ মহিমা লীলা অপাৰ কৃষ্ণ
কৃষ্ণ আমি সকলোকে সেৱা জনাইছোঁ কৃষ্ণ এইয়াই হৈছে পবিত্ৰময় হৈ পৰিছে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ ৰাইজৰ যেতিয়া মানে সমাগম হৈছে গতিকে এয়া সকলো হৈছে আশীৰ্বাদ গতিকে আজি এৰালতলী পথাৰ সঁচাকৈ এটা দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে আমাক আমি পতাকা বেদীও আমি সমিতি উপসমিতি আৰু সম্পাদক মই গতিকে লৈ এই গোটেই কামখিনি কৰিবলৈ আমাৰ সদস্যসকলে যথেষ্ট সহায় কৰিলে আৰু সহায় কৰাৰ বিনিময়ত এনেকুৱা এটা ধুনীয়া মানে সম্পত্তি বুলি কৈছোঁ বহুত দিন থাকি যোৱা একোটা সম্পত্তি ইয়াৰ ৰেকৰ্ডটো যে থাকি যাব এটা সম্পত্তি গতিকে এই সম্পত্তিটোক লৈ পিনে আমাৰ যথেষ্ট আমাৰ ভাল লাগিছে এইটো কাৰণে ভাল লাগিছে যাতে আমাৰ সমস্ত ৰাইজে আজি মানে এটা পইণ্ট হৈ পৰিছে তেখেতসকলে নিজৰ ছবি ইয়াতে ৰখা তথা চেলফি কৰা বা অন্যান্য দেখি আমোদজনক এনেকুৱা বিভিন্ন ক্ষেত্ৰত ভাল লাগিছে ভাল লগাৰ কাৰণে আমি ভাবিছোঁ যে তেখেতসকলে ভাল পাইছে ভাল পোৱাৰ কাৰণে আমিও ভাবিছোঁ যে আমি কৃতকাৰ্যতা লাভ কৰিছোঁ আৰু দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে বুলি আমি ভাবিব পাৰিছোঁ কৃষ্ণ বহুত ভাল লাগিছে সঁচাকৈ সেইটো প্ৰমাণিত হ'ল যে ৰাইজে নখ জোকাৰিলে নদী এইটো প্ৰমাণ হ'ল কাৰণ আজি এৰালতলী পথাৰত আমি যেতিয়া প্ৰথমতে আহিছিলোঁ ইমান পানী গতিকে এই পানীৰ পিছত এতিয়া পানী গুচি একদম পদুম ফুলত এটা ফুলি উঠিলে ইমান ভাল লাগিছে ভাষা নাই আমাৰ বিশেষকৈ আমাৰ যোৰহাট জিলাৰ আমাৰতো মানে কেন্দ্ৰীয় কমিটি তথা আমাৰ মানে আদৰণীয় সমিতিক আমি বহুত শলাগিব লাগিব আমাক এইখিনি সুবিধা দিছে কৰিবলৈ আৰু আমি কৰি দিছোঁ গতিকে আজি সফল ৰূপ পাইছোঁ বুলি আমি ধৰিছোঁ কাৰণ আজি লাখ ভক্ত ইয়াত মানে ঘেৰি ধৰিছে ইমান ভাল লাগিছে বাকী নাই আৰু ভাষা নাই আমাৰ ক'বলৈ আৰু আমাৰ দেখিছে আমাৰ মানে সেৱা বাহিনীয়ে কিমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি চাৰিওফালে কিমান সুন্দৰ এটা পৰিৱেশত মানে তেখেতসকলে সজ্জিত হৈছে বহুত ভাল লাগিছে আমাৰ ভাষা নাই অন্তৰে মানে এতিয়া মানে হিয়া ভৰে আমি মানে হেৰি কৰিছোঁ ভাল লাগিছে গতিকে আনন্দ লুটক অলৰেডি ওলাই আহিছে এয়াই বৈকুণ্ঠৰ এক অংশ এয়াই হৈছে শ্ৰীমন্ত মহাপুৰুষজনাৰ যি গুণ গৰিমাক লৈ তেখেতসকলে মত ব্যক্ত কৰিছে আপোনালোকক দেখাইছোঁ এই ঠাইৰ পৰাই এই যি মূল সময়ৰ পাছতেই আপোনালোকে চাবলৈ পাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এক বিশাল আয়োজন আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ' তেতিয়াহে গম পাব পুৱাৰ কিৰণ ওলাব হৈছে এয়া দেখা পাইছে আপোনালোকে পুৱাৰ কিৰণে এই পবিত্ৰময় কৰি তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ স্থলী এয়া চব প্ৰতিজনৰ মুখত হৰি নামৰ ধ্বনিৰে মুখৰিত কৰিছে এৰালতলী পথাৰ আজি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে যোৰহাট এৰালতলী পথাৰ আপুনি অনুভৱ কৰক যোৰহাটবাসীয়ে এই বিশাল আয়োজন পাবলৈ সম্ভৱ হৈছে মুখৰিত হৈ পৰিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এই মহামিলন তীৰ্থভূমি ৰূপে পৰিণত হৈছে এই যোৰহাটৰ এৰালতলী পথাৰত আজি এয়া দেখা পাইছে আমি সমগ্ৰ দৃশ্য চাওক ছবিয়ে হয়তো মিছা কথা নকয় হয়তো আপুনি গম পাইছে আপোনালোকে ক'ৰ পৰা চাই আছে আমাক জনাব আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে যোৰহাটত এনেকৈ বিশাল আয়োজন যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে যোৰহাটবাসী সাক্ষী হৈ ৰৈছে অসমবাসী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰিছে যি সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ৯৪ সংখ্যক যোৰহাটত অনুষ্ঠিত হৈছে আপোনালোকৰ বাবে এই ভিডিঅ' প্ৰেৰণ কৰিছোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ' হয়তো আপুনি অনুভৱ কৰিব পাৰিছে লাখ ভক্তৰ সমাগম হৈছে ইয়াতে ১২০০ বিঘা মাটিত এনেদৰে ভক্তিৰসে বৈ আছে নিৰবিচ্ছিন্নতাভাৱে পুৱাৰ পৰা গধূলিলৈকে পুৱাৰ পৰা আকৌ গধূলিলৈকে ভাবক এটা কথা অনুভৱ কৰক আপুনি হয়তো ইয়াত আহিলে গম পাব যোৰহাটৰ এই বিশাল আয়োজনৰ কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল আয়োজন যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে অসমবাসী সাক্ষী হৈ ৰৈছে যোৰহাটবাসী এয়া প্ৰতিজনৰ মুখত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি সোণাৰাম চুতীয়াৰ বিখ্যাত যোৰহাটৰ এৰালতলী পথাৰ এয়াই হৈছে ভক্তিৰ
ৰস শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গুণ গৰিমাক লৈ আজি এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন এটা অনুভৱ কৰক 1200 বিঘা মাটিত এই অনুষ্ঠান হৈছে য'ত লাখ লাখ ভক্তৰ ভিৰ হৈছে প্ৰতিজনৰ মুখত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ গৈছে এটা কথা অনুভৱ কৰক চাওক আপুনি সম্পূৰ্ণ দৃশ্য চাওক দৃশ্য চালে হয়তো গম পাব এনেকি এক দৃশ্য এয়াই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে এয়াই আপোনালোকৰ প্ৰস্তুতি চলাই আছে কিছু সময়ৰ পাছতে যি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকক দেখাই আছোঁ এটা এটাকৈ চাই থাকক হয়তো ছবিয়ে মিছা কথা নকয় আপুনি ইয়াত আহিলেহে অনুভৱ কৰিব যোৰহাটত এনে এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ ভক্তিৰসে বৈ গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ 94 সংখ্যক যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ বিখ্যাত যোৰহাটৰ এৰালতলী পথাৰত এতিয়া ভক্তিৰস হৈ পৰিছে প্ৰতিজনৰ মুখত হৰি নামৰ ধ্বনিতে মুখৰিত হৈ গৈছে এই পবিত্ৰ স্থান হৈ পৰিছে তৃতীয় বৈকুণ্ঠপুৰী ৰূপে পৰিণত হৈছে যোৰহাটৰ এৰালতলী পথাৰ আমি গৈ আছোঁ আপোনালোকে চাই থাকক এটা এনেকৈ সম্পূৰ্ণ দৃশ্য আপোনালোকৰ বাবে আগবঢ়াই গৈছোঁ হয়তো আপোনালোকে সাক্ষী হৈ ৰ'ব যোৰহাটবাসী সাক্ষী হৈ ৰ'ব অসমবাসী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজনে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত প্ৰতিজন ভক্ত আহিছে যোৰহাটলৈ আপুনি এটা কথা অনুভৱ কৰক কিমান সুন্দৰকৈ সজাইছে এই অনুষ্ঠান আপুনি এটা ভাবক আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে আপোনাৰ মতামত জনাব এই কি ভক্তিময় অনুভৱ ভক্তিময় এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ জয়গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মহা আয়োজন 1200 বিঘা মাটিত এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহা আয়োজন আমি দেখাই গৈছোঁ ভক্তিৰসে বৈ আছে প্ৰতিজনৰ মুখত হয়তো আপুনি গম পাইছে আপোনালোকে ক'ৰ পৰা চাই আছে আমাক জনাব আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে যোৰহাটত এনেকৈ বিশাল আয়োজন যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে যোৰহাটবাসী সাক্ষী হৈ ৰৈছে অসমবাসী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰিছে যি সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন 94 সংখ্যক যোৰহাটত অনুষ্ঠিত হৈছে আপোনালোকৰ বাবে এই ভিডিঅ' প্ৰেৰণ কৰিছোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ' হয়তো আপুনি অনুভৱ কৰিব পাৰিছে মোৰ এয়া ভিডিঅ'ৰ সৈতে কিমান লাখ লাখ ভক্তৰ সমাগম হৈছে ইয়াতে 1200 বিঘা মাটিত এনেদৰে ভক্তিৰসে বৈ আছে
নিৰবিচ্ছিন্নতাভাৱে পুৱাৰ পৰা গধূলিলৈকে পুৱাৰ পৰা আকৌ গধূলিলৈকে ভাবক এটা কথা অনুভৱ কৰক আপুনি হয়তো ইয়াত আহিলে গম পাব যোৰহাটৰ এই বিশাল আয়োজনৰ কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল আয়োজন যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে অসমবাসী সাক্ষী হৈ ৰৈছে যোৰহাটবাসী এয়া প্ৰতিজনৰ মুখত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি সোণাৰাম চুতীয়াৰ ব্যাখ্যাত যোৰহাটৰ এৰালতলী পথাৰ এয়াই হৈছে ভক্তিৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গুণ গৰিমাক লৈ আজি এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন এটা অনুভৱ কৰক 1200 বিঘা মাটিত এই অনুষ্ঠান হৈছে য'ত লাখ লাখ ভক্তৰ ভিৰ হৈছে প্ৰতিজনৰ মুখত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ গৈছে এটা কথা অনুভৱ কৰক চাওক আপুনি সম্পূৰ্ণ দৃশ্য চাওক দৃশ্য চালে হয়তো গম পাব এনেকি এক দৃশ্য এক যি অনুষ্ঠানে হয়তো সাক্ষী হৈ ৰৈছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক এয়াই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে এয়াই আপোনালোকৰ প্ৰস্তুতি চলাই আছে কিছু সময় পাছতে যি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকক দেখাই আছোঁ এটা এটাকৈ চাই থাকক হয়তো ছবিয়ে মিছা কথা নকয় আপুনি ইয়াত আহিলেহে অনুভৱ কৰিব যোৰহাটত এনে এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ ভক্তিৰসে বৈ গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ 94 সংখ্যক যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এৰালতলী পথাৰত এতিয়া ভক্তিৰস হৈ পৰিছে প্ৰতিজনৰ মুখত হৰিনামৰ ধ্বনিতে মুখৰিত হৈ গৈছে এই পবিত্ৰ স্থান হৈ পৰিছে তৃতীয় বৈকুণ্ঠপুৰী ৰূপে পৰিণত হৈছে যোৰহাটৰ এৰালতলী পথাৰ আমি গৈ আছোঁ আপোনালোকে চাই থাকক এটা এনেকৈ সম্পূৰ্ণ দৃশ্য আপোনালোকৰ বাবে আগবঢ়াই গৈছোঁ হয়তো আপোনালোকে সাক্ষী হৈ ৰ'ব যোৰহাটবাসী সাক্ষী হৈ ৰ'ব অসমবাসী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজনে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত প্ৰতিজন ভক্ত আহিছে যোৰহাটলৈ আপুনি এটা কথা অনুভৱ কৰক কিমান সুন্দৰকৈ সজাইছে এই অনুষ্ঠান আপুনি এটা ভাবক আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে আপোনাৰ মতামত জনাব এই কি ভক্তিময় অনুভৱ ভক্তিময় এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ জয়গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মহা আয়োজন 1200 বিঘা মাটিত এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহা আয়োজন আমি দেখাই গৈছোঁ ভক্তিৰসে বৈ আছে প্ৰতিজনৰ মুখত
শব্দত পৰিণত হৈছে লাখ লাখ ভক্তৰ প্ৰতিটো দৃশ্যই আপোনালোকৰ বাবে নান্দনীয় হৈ পৰিছে এয়া যি ভাগৱত গৃহ এয়াই লৈ আহিছে ভাগৱত গৃহ এয়া আপোনালোকে দেখা পাইছে মহাপুৰুষজনৰ যি গুণ গৰিমাক লৈ আপোনালোকে গম পাইছে এয়া যি এই যাত্ৰা যি গুৰুজনাৰ এই যি এয়া দেখা পাইছে এয়া মৎস্য ৰূপী এয়া দেখা পাইছে কৃষ্ণ জয়গুৰু শংকৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বৰ্ণাঢ্য আয়োজন য'ত সাক্ষী হৈ ৰৈছে যোৰহাটবাসী য'ত সাক্ষী হৈ ৰৈছে অসমবাসী এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল আয়োজন এয়া যি আপোনাৰ দেখা পাইছে এই শোভাযাত্ৰা আপোনালোকক দৃশ্য দেখাই আছোঁ চাই থাকক এটা এটাকৈ আপোনালোকে ক'ৰ পৰা চাইছে আমাক কমেণ্ট কৰিব যি 12 নমনীয়া যি শোভাযাত্ৰা আৰম্ভ হৈ গৈছে আপোনালোকে দেখা পাইছে লোকে লোকাৰণ্য হৈছে জনসমুদ্ৰত পৰিণত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এক বিশাল আয়োজন এয়া দেখা পাইছে আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তৰ অগণন ভিৰ এয়াই হৈছে ভক্তিময় পৰিৱেশ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ এয়াই হৈছে জয়গুৰু শংকৰ এয়া আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ দৃশ্য এয়া কিমান সুন্দৰকৈ সজাই পৰে শোভাযাত্ৰা আপোনালোকক দেখাই আছোঁ সমগ্ৰ দৃশ্য চাই থাকক এক সুন্দৰ নান্দনিক পৰিৱেশত পৰিণত হৈছে যোৰহাট ইতিমধ্যে আপোনালোকে গম পাইছে আজি তৃতীয় দিনত ভৰি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়াই আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ লগতে আপোনাৰ দহজনে তেতিয়াহে গম পাব যোৰহাটত এনেকৈ বিশাল আয়োজন হৈ আছে বিশাল আয়োজনে সাক্ষী হৈ ৰৈছে অসমবাসী সাক্ষী হৈ ৰ'ব যোৰহাটবাসী লাখ লাখ ভক্তৰ সমাগম হৈছে এয়া চব সুন্দৰময় হৈ পৰিছে এই ভক্তিৰসত বিলীন হৈ পৰিছে সমুদ্ৰত পৰিণত হৈছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দৃশ্য আপোনালোকক দেখাই আছোঁ এক
ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা এয়াই হৈছে গুৰুজনাৰ যি গুণ গৰিমাৰে বিচৰিত হৈ গৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱভাৱে ইয়াত ভিৰ কৰিছে যি ভাগৱত শোভাযাত্ৰা আপোনালোকক দেখাই আছো এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক পৰিৱেশন দৃশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভাগৱত শোভাযাত্ৰাৰ আপোনাৰ সম্পূৰ্ণ দৃশ্য চাবলৈ পাইছে লাখ লাখ ভক্তৰ সমাগম হৈছে এই শোভাযাত্ৰাত অংশীদাৰ হ'বলৈ আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱৰে ভৰি পৰিছে এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এৰালতলী পথাৰত ভক্তৰ অগণন ভক্তৰ সমাহাৰ হৈছে এয়া আপোনালোকক দেখাই আছো চাই থাকক আমাৰ ভিডিঅ' গতে আপোনালোকে ক'ৰ পৰা চাইছে আমাক কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব তেতিয়াহে গম পাম আপোনালোকে ক'ৰ পৰা চাইছে এয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ ভাগৱত শোভাযাত্ৰা জয় গুৰু সংঘ কৃষ্ণ ইতিমধ্যে আপোনালোকে দেখা পাইছে আপোনালোকক সমগ্ৰ দৃশ্য দেখাই আছো চাই আছে বিশাল আয়োজন লাখ লাখ ভক্তৰ এয়া বিশাল আয়োজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰে সমাগত হৈছে এই পবিত্ৰ স্থান যি সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এই পবিত্ৰ স্থান এৰালতলী পথাৰত আপোনালোকক দেখাই আছো চাই থাকক লোকে লোকাৰণ্য জনসমুদ্ৰত পৰিণত হৈ আছে এয়াই হৈছে জয় গুৰু শংকৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন কৈ থাকক আপোনালোক এয়াই দেখা পাইছে আপোনালোকে এক বিশাল যি আপোনাৰ শোভাযাত্ৰা আপোনাক দেখাই আছো চাই থাকক এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ সমাগম হৈছে আপোনালোকক দেখাই আছো চাই থাকক ৰূপী এয়া দেখা পাইছে কৃষ্ণ জয় গুৰু শংকৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বৰ্ণাঢ্য আয়োজন য'ত সাক্ষী হৈ ৰৈছে যোৰহাটবাসী য'ত সাক্ষী হৈ ৰৈছে অসমবাসী এয়াই হৈছে লগত আপোনালোকে দেখা পাইছে লাহে লাহে আগবাঢ়ি আহি আছে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ সম্পূৰ্ণ দৃশ্য আপোনালোক দেখাইছোঁ এয়া চাই থাকক আমি দেখাই আছোঁ যি ভাগৱত শোভাযাত্ৰা এয়া আহিছে বিভিন্ন ঠাইৰ পৰা অসমৰ লাখ লাখ ভক্তৰ ভিৰ হৈ পৰিছে এই মুহূৰ্তত আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ দৃশ্য চাওক লোকে লোকাৰণ্য হৈ গৈছে জনসমুদ্ৰত পৰিণত হৈছে এক পবিত্ৰময় হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া যি সমন্বয় ক্ষেত্ৰ আছে এই ক্ষেত্ৰত হয়তো আপুনি আহিলে গম পাব যোৰহাটৰ এই যি বিশাল আয়োজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশাল আয়োজন এই হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰ যি আপোনাৰ এয়া
অধিৱেশন ভাগ আছিলে অধিৱেশনৰ আজি এই যি শোভাযাত্ৰাৰ সম্পূৰ্ণ দৃশ্য আপোনালোকে চাই থাকক আপোনালোকক দেখাই আছো এক বিশাল আয়োজন জনসমুদ্ৰত পৰিণত হৈছে লাখ লাখ ভক্তৰ প্ৰতিটো দৃশ্যই আপোনালোকৰ বাবে নান্দনীয় হৈ পৰিছে এয়া যি ভাগৱত গৃহ এয়াই লৈ আহিছে ভাগৱত গৃহ এয়া আপোনালোকে দেখা পাইছে মহাপুৰুষজনৰ যি গুণ গৰিমাক লৈ আপোনালোকে গম পাইছে এয়া যি এই যাত্ৰা যি গুৰুজনাৰ এই যি এয়া দেখা পাইছে এয়া মৎস্য ৰূপী এয়া দেখা পাইছে কৃষ্ণ জয়গুৰু শংকৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বৰ্ণাঢ্য আয়োজন য'ত সাক্ষী হৈ ৰৈছে যোৰহাটবাসী য'ত সাক্ষী হৈ ৰৈছে অসমবাসী এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল আয়োজন এয়া যি আপোনাৰ দেখা পাইছে এই শোভাযাত্ৰা আপোনালোকক দৃশ্য দেখাই আছোঁ চাই থাকক এটা এটাকৈ আপোনালোকে ক'ৰ পৰা ওলাইছে আমাক কমেণ্ট কৰিব যে 12 নমনীয়া শোভাযাত্ৰা আৰম্ভ হৈ গৈছে আপোনালোকে দেখা পাইছে লোকে লোকাৰণ্য হৈছে জনসমুদ্ৰত পৰিণত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এক বিশাল আয়োজন এয়া দেখা পাইছে আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভক্তৰ অগণন ভিৰ এয়াই হৈছে ভক্তিময় পৰিৱেশ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ এয়াই হৈছে জয়গুৰু শংকৰ এয়া আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ দৃশ্য এয়া কিমান সুন্দৰকৈ সজাই পৰাই আনিছে এয়া চব আপুনি অনুভৱ কৰক শোভাযাত্ৰা আপোনালোকক দেখাই আছোঁ সমগ্ৰ দৃশ্য চাই থাকক এক সুন্দৰ নান্দনিক পৰিৱেশত পৰিণত হৈছে যোৰহাট ইতিমধ্যে আপোনালোকে গম পাইছে আজি তৃতীয় দিনত ভৰি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়াই আপোনালোকক দেখাই আছোঁ চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ আপোনাৰ লগতে আপোনাৰ 10জনে তেতিয়াহে গম পাব যোৰহাটত এনেকৈ বিশাল আয়োজন হৈ আছে বিশাল আয়োজনে সাক্ষী হৈ ৰৈছে অসমবাসী সাক্ষী হৈ ৰ'ব লাখ লাখ ভক্তৰ সমাগম হৈছে এয়া চব সুন্দৰময় হৈ পৰিছে এই ভক্তিৰ ৰসত বিলীন হৈ পৰিছে সমুদ্ৰত পৰিণত
শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দৃশ্য আপোনালোকক দেখাই আছোঁ এক ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা এয়াই হৈছে গুৰুজনাৰ যি গুণ গৰিমাৰে বিচৰিত হৈ গৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱভাৱে ইয়াত ভিৰ কৰিছে যি ভাগৱত শোভাযাত্ৰা আপোনালোকক দেখাই আছোঁ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন দৃশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভাগৱত শোভাযাত্ৰাৰ আপোনাৰ সম্পূৰ্ণ দৃশ্য চাবলৈ পাইছে লাখ লাখ ভক্তৰ সমাগম হৈছে এই শোভাযাত্ৰাত অংশীদাৰ হ'বলৈ আহিছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত বৈষ্ণৱৰে ভৰি পৰিছে এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এৰালতলী পথাৰত ভক্তৰ অগণন ভক্তৰ সমাহাৰ হৈছে এয়া আপোনালোকক দেখাই আছোঁ চাই থাকক আমাৰ ভিডিঅ' গতে আপোনালোকে ক'ৰ পৰা চাইছে আমাক কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব তেতিয়াহে গম পাম আপোনালোকে ক'ৰ পৰা চাইছে এয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ ভাগৱত শোভাযাত্ৰা জয় গুৰু সংঘ কৃষ্ণ ইতিমধ্যে আপোনালোকে দেখা পাইছে আপোনালোকক সমগ্ৰ দৃশ্য দেখাই আছোঁ চাই আছে বিশাল আয়োজন লাখ লাখ ভক্তৰ এয়া বিশাল আয়োজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰে সমাগত হৈছে এই পবিত্ৰ স্থান যি সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰৰূপে খ্যাত যোৰহাটৰ এই পবিত্ৰ স্থান এৰালতলী পথাৰত আপোনালোকক দেখাই আছোঁ চাই থাকক লোকে লোকাৰণ্য জনসমুদ্ৰত পৰিণত হৈ আছে এয়াই হৈছে জয় গুৰু শংকৰ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন কৈ থাকক আপোনালোক এয়াই দেখা পাইছে আপোনালোকে এক বিশাল যি আপোনাৰ শোভাযাত্ৰা আপোনাক দেখাই আছোঁ চাই থাকক এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন য'ত লাখ লাখ ভক্তৰ সমাগম হৈছে আপোনালোকক দেখাই আছোঁ চাই থাকক Radhaya Swarama Shubham Shubhamangala